We pray to you, O Lord. Let his soul rest in peace. May you bless him, O Lord, to get eternal peace. আমাৰ পৰিয়ালত আছে মোৰ ভাগিন জুনেট মীনা বাইদেউৰ ল'ৰাটো সি যোৰহাটত থাকোঁতে বহুতখিনি প্ৰগ্ৰেমো মোৰ লগতে বহুতখিনি কৰিলে দাদা থাকোঁতেও কৰিছিলে আৰু তাৰ কাৰণেতো দাদাই একদম অক্টোপেডটো অনাইছিলে কেলকাতাৰ পৰা নে বম্বেৰ পৰা বহুত প্ৰগ্ৰামত সি বজালে মেলিলে তাৰপিছত এবাৰ মানে হ'ল এইটো আমি জেল ৰোডত বিহু প্ৰগ্ৰাম কৰিবলৈ যাওঁতে হ'ল এইটো সি বজোৱা নাছিলে কাৰণ তাৰ মানে পৰীক্ষা আছিলে সি বেলেগ ল'ৰা এজনে বজাইছিলে তাৰপিছত আমাৰ তাৰ পৰাই সেই বিহু সন্মিলনৰ পৰাই ক'ত কোনে কেনেকৈ দিলে আজিলৈকে খবৰ নাই আৰু জুনেটে বজাইছিলে সি আগবাঢ়িব পৰা নাই কাৰণ সি তাৰ বিয়া চিয়া হৈ গ'ল সি বেলেগ কামত এইটো বিজি হৈ গ'ল নিজৰ চাকৰি বাকৰি লৈ বিয়া বাৰু সি পাতিলে কিন্তু সি বজাইছিলে আৰু তাৰ ইণ্টাৰেষ্টো আছিলে কাৰণ পৰিৱেশটো আছিলে ন সেইটো কাৰণে পৰিৱেশৰ ওপৰতে সি মানে বহুতখিনি বহুত কষ্টও কৰিছিলে সি একদম গান শুনি শুনি একদম একজেক্ট যিমান পাৰে বজাব বিচাৰে আমি আগতে মানে বিট কণ্টেষ্টতো জইন কৰোঁ নাগালেণ্ডত আমি গৈছিলোঁ তিনিবাৰকৈ মই বেষ্ট ড্ৰামাৰ পাইছিলোঁ আৰু এটা আছে এই বিহুৰ সময়ত আমাক মাতিছিলে নামৰূপ ফাৰ্টিলাইজাৰ তাৰপিছত তাত মই বজালোঁ মেলিলোঁ ৰাইজে খুব ভাল পালে আৰু মোক মানে এইটো কি কয় এইটো আকৌ বেলেগে মোক ষ্টেজত মাতি পেলাই তেওঁলোকে দুখন শৰাই দিছিলে মোক মই সেইটো কেতিয়াও নাপাহৰোঁ সদায় মনত পৰে আৰু মোক সন্মান দিছিলে মোক শৰাইকেইখন দি মই আজিলৈকে মই ঘৰত ধুনীয়াকৈ থৈ দিছোঁ ৰবীন্দ্ৰৰ কথা ক'বলৈ হ'লে ৰবীন্দ্ৰ এজন মানে খুব মানে ফূৰ্তি ফাৰ্তা কৰা ল'ৰা আছিলে খুব যোগ কৰে আৰু তেওঁ মানে ইলেক্ট্ৰনিক্সতো বহুত টেলেণ্ট আছে তেওঁ নিজে নিজে ইটো বনাব সিটো বনাব গোটেই ৰুমটো গোটেই ইলেক্ট্ৰনিক্সৰ বস্তু আৰু এবাৰ মোৰ মনত আছে গোলাঘাটত আমি প্ৰগ্ৰেম কৰিবলৈ গৈছিলোঁ আগতে মানে এই মাধৱিকা বৰুৱা নামটো চাগে শুনিছা তেওঁৰ লগত আমি মানে একম্পেনী কৰোঁ এই তেনেকৈ বজাই থাকোঁতে তেওঁ গানটো গাই থাকোঁতে মাজতে বেছ গীটাৰখন নবজা হৈ গ'ল
নবজা হৈ গ'ল। তাৰপিছত আৰু কি হ'ব, তাৰপিছত একদম গোৱা মানুহেতো গাই আছে, আমি বজোৱা মানুহে আমি বজাই আছোঁ। তাৰপিছত তেওঁ কি কৰিলে, ৰবীন দাই একদম বেছ গীটাৰখন খুলি একদম তাৰপিছত মানে 10 মিনিটৰ ভিতৰতে ঠিক কৰি দিলে। কাৰণ বেছ গীটাৰখন নাথাকিলেতো আৰু গানটো কেনেকুৱা হ'ব, একদম খালী খালী লাগে ন। সেইটোৱে তেওঁ মানে বহুত টেলেণ্ট আছিলে। চবেই মানে মানৱিকা বৰুৱা একদম আচৰিত পাই গৈছিলে, এনেকুৱা এটা মানুহ কেনেকৈ অন দ্য ষ্টেজত চব কৰি দিয়ে। কোনেও গমেই নাপালে যে কি হ'ল একচুৱেলি কথাটো। এতিয়াতো আচলতে সাৰেগামাটো বৰ্তমান নাই, ইণ্ডিয়ান আইডলটো আছে। আৰু মই ইণ্ডিয়ান আইডল কেতিয়াও মই মিছ নকৰোঁ পৰাপক্ষত, মই চাওঁৱেই। মোৰ খুব প্ৰিয় প্ৰগ্ৰেম সেইটো, আৰু খুব ভাল লাগে আৰু দুখো লাগে, মনত পৰে আগৰ কথাবোৰ। সেয়াই। উত্তৰ পূৰ্বাঞ্চলক আমি যদি বেছি বঢ়ায়ো নকওঁ, তেওঁ উত্তৰ পূৰ্বাঞ্চলৰ খুব সম্ভৱ প্ৰথম ট্ৰাম্পেট প্লেয়াৰ। তেওঁৰ স্মৃতি আপোনাৰ মনত কেনেকৈ ধৰণে এতিয়াও জীয়াই আছে? মোৰ মামা ডেনিছ বেংকছৰ কথা যদি মই কওঁ, মোৰ দেউতা বুলি যদি মই কওঁ মানে মিছা নহ'ব। কাৰণ কিয়, ৰাইট মোৰ যেতিয়া 3.5 yearsৰ পৰা মানে 3.5 বছৰ বয়সৰ পৰা মই মামাৰ লগত ডাঙৰ দীঘল হোৱা। আৰু বহুতেই জানে কি ডেনিছ দা আপোনাৰ ল'ৰা, এই ডেনিছ দা আপোনাৰ ছোৱালী। আমি গোটেইকেইটা তাতেই আৰম্ভ মানে জীৱন। কাৰণ আমি যেতিয়া তিতাবৰত আমাৰ ঘৰ, সেইটো সময়ত অহা যোৱা কৰিবলৈ বিৰাট অসুবিধা স্কুলৰ কাৰণে। তো মই ডন বস্কোত পঢ়িছিলোঁ, তেতিয়া মামাই ক'লে নহয় তহঁতি ইয়াৰ পৰাই অহা যোৱা কৰিবি, ইয়াতে থাক। চ' মামাই গোটেই দায়িত্বখিনি লৈছিলে। আৰু সেই সময়ত মই যিমানখিনি মই মনত পৰে, মামা যদিও শ্বিলঙৰ পৰা পাছ আউট কৰা, তাৰপিছত যোৰহাটলৈ তেওঁলোকে এষ্টাব্লিছ যেতিয়া কৰে, আৰু তেতিয়াৰ পৰা তেওঁ মানে সংগীতৰ লগত বহুত জড়িত। যেতিয়া JB কলেজত তেওঁ তাৰ পৰাই একচুৱেলি পাছ কৰিছে, JB কলেজৰ পৰা। তাৰপাছত তেওঁ হেমলতা হেণ্ডিকত তেওঁ চাকৰি পায়। হয়, তেওঁ হিষ্ট্ৰী টিচাৰ আছিলে। আৰু সেইখিনি সময়ত তেওঁ যথেষ্ট আমাৰ যোৰহাটৰ যিসকল সংস্কৃতি আৰু যিসকল আমাৰ সংগীতৰ লগত জড়িত হৈ থকা যিসকল একদম ৰিন'ন যোনখিনি মিউজিক কি বুলি ক'ম মই, প্লেয়াৰ্ছ ইয়া শিল্পী যোনকেইসকল আছিলে, তেওঁলোকৰ লগত সদায় যোগদান দি তেওঁলোকে সৰু সুৰাকৈ আৰম্ভ কৰিলে। মিউজিকটো এনেকুৱা এটা মানে তেওঁ আৰ্টিফিচিয়েলি মই দেখা নাই। তেওঁ মানে কিবা এটা যদি গুণগুণাই থাকে মানে সেইটো সময়ত তেওঁ মানে এনেকুৱা লাগে এটা মানে অন্তৰ পৰা কিবা এটা বস্তু আহি আছে অট'মেটিক। তেওঁ যদি নেচাৰেলি আমাৰ আগত গাই থকা নাই, এনেকুৱা লাগে তেওঁ প্ৰতিটো মুভমেণ্টতে এটা সংগীত আছে। মানে প্ৰতিটো খোজত, প্ৰতিটো হাঁহিত, প্ৰতিটো কথাত তেওঁ সংগীতটো মানে তেওঁ আছে। আজি মই এইটো ক'ম কি মানে ৰিয়েলি মানে আনফৰ্চুনেট বুলি ক'ম কি মই সেইটো তেওঁ জীয়াই থকা সময়ত আমি এইখিনি প্ৰডিউচ কৰিব নোৱাৰিলোঁ। আৰু তাৰ পাছত সেইখিনি থাকি গ'ল। একচুৱেলি তেওঁ সুৰখিনি বহুত সুৰ তেওঁ কৰিছিলে। কিন্তু মই যেতিয়া 4 বছৰ নে 4.5 বছৰ আছিলোঁ, এটা প্ৰগ্ৰামত মোক লৈ গৈছিলে ধেমাজিত। আৰু ধেমাজিত মানে অচিন্তদাহঁতে আৰু চব বেলেগ বেলেগ যিমান আমাৰ আৰ্টিষ্টবোৰ যেতিয়া ষ্টেজত উঠে আৰু তাতে মানে ঢোলকটো ছাইডত থৈ দিয়ে, ট্ৰিপল বজাই যেতিয়া দৰকাৰ তাক লয়। মই কি কৰিলোঁ, ঢোলকটো লৈ ময়ো বজাই আছিলোঁ। তাৰপাছত তাৰে কমিটি মানুহ ভাবিলে ইমান সৰু ল'ৰাটোৱে কি কৰি আছে। তাৰপিছত আৰু চবেই আহি সম্বৰ্ধনা দিলে। তাৰপিছত মোক এতিয়াও মনত আছে, টকা 200 নে 300 টকা দিছিলে। সেয়ে বহুত সেইটো টাইমত ষ্টেজত। চ' ষ্টিল ৰিমেম্বাৰ সেইখিনি দিন। তাৰপিছত সেই তেতিয়াৰ পৰাই মানে মোৰ এটা লেডাৰ প্ৰতি মানে ইণ্টাৰেষ্টটো বহুত, পাৰ্কাশ্যনত বহুতখিনি মোৰ মানে ইণ্টাৰেষ্ট বহিলে। আৰু মই সৰু তেতিয়া মই ক্লাছ এৰাউণ্ড 7-8 মানত মই আছিলোঁ। মামাৰ প্ৰতিটো প্ৰগ্ৰামত মই যাওঁ। আৰু আজি ছাউণ্ড ইঞ্জিনিয়াৰিঙৰ লাইনটো মই বহুত মোৰ মানে ভাল আছে, মানে মন আছিলে মানে কৰিবৰ কাৰণে। মামাই ক'লে তোক ডাঙৰ হ'লে মোক ছাউণ্ড ইঞ্জিনিয়াৰটোক পঢ়াবলৈ বম্বে পঠাম। তাৰপাছত এনেকৈ মামাৰ লাহে লাহে মই যেতিয়া ক্লাছ 8 পালোঁ, মই এটা প্ৰগ্ৰাম মামাৰ শ্ব' মই নিজে হেণ্ডেল কৰিছিলোঁ। মানে ফিটিং কৰাৰ পৰা, মিক্সিং কৰাৰ পৰা আদি কৰি গোটেই ষ্টেজৰ কমপ্লিট লাইভ শ্ব' মই মানে হেণ্ডেল কৰিছিলোঁ। এতিয়া মামাই এটা বস্তু লক্ষ্য কৰিছিলে, মোৰ কেছেটবোৰ কোনে ভাঙে। আগতেতো কেছেট আছিলে, কেছেটবোৰ কোনে ভাঙে। মই লাঠি 2ডাল লওঁ, ড্ৰামষ্টিক 2টা লওঁ, গান শুনো আৰু মই কেছেটত মানে অক্টেপেডটো বজাই থাকোঁ মানে। তো এনেকৈ কৰি মামাই এদিন দেখা পালে মোক কেছেট ভঙা। তাৰপিছত মোক সেইদিনাখনে সিদ্ধান্ত লৈছে, তেতিয়া মোৰ মনত আছে ক্লাছ 9 নে 10ত আছিলোঁ, তোক বোলে মই এখন অক্টেপেড আনি দিম। তেতিয়া অক্টেপেড ইয়াত পাবলৈ নাই। আৰু অক্টেপেড মানে বেলেগৰ পৰা আনিছে মানে
আনা পাছত মানে ইট ৱাজ লাইক সেইটো সময়ত 45,000 নে 55,000 আছিলে ইমান দাম তো তেওঁ মোক সেইটো গিফ্ট কৰিছে আৰু সেইটো গিফ্ট মই জীৱনত কেতিয়াও পাহৰিব নোৱাৰোঁ আৰু সেই মামাৰ প্ৰগ্ৰাম মামাৰ লাইভ প্ৰগ্ৰাম মই নিজে বজাইছোঁ মামাৰ লগত মাহীও এটা চাইডে ড্ৰাম বজায় এটা চাইডে মই অক্টোপেড বজাওঁ যেতিয়া মামাৰ বেমাৰ হয় তাৰপিছত মামাক মানে হেৰিলৈ লৈ যায় কি বুলি কয় নহয় বম্বে লৈ যায় তাৰপাছত যেতিয়া তাত ট্ৰিটমেণ্ট হয় কেমো দিয়া হ'ল তাৰপাছত এইবোৰ ভাল হোৱা নাই ঘূৰি আহিলে তেতিয়াই ডক্টৰে ক'লে কি 6 মাহলৈকে থাকিব কিন্তু মই এটা কথা কওঁ সেইটো সময়ত যথেষ্ট আমাৰ যোৰহাটৰ শিল্পী সংস্থাই বহুতখিনি সহায় কৰিছিলে কিন্তু গোটেই তেওঁলোকে পইচা পাতি কালেকশ্যন কৰি বহুতখিনি তেওঁলোকে সাহাৰ্য কিন্তু মামাক কিন্তু তেওঁলোকে দিছিলে আৰু বহুত ষ্টুডেণ্টে মৰম কৰিছিলে মানে মোক নাম মানে হয়তো থাকি যাব পাৰে চ' সেইকাৰণে যোনে শুনিছে ভিডিঅ'তে বা শুনিব তেওঁলোকে যাতে মোক যাতে বেয়া নাপায় মই আগতে কৈ দিওঁ কিন্তু আপোনালোকৰ সকলো কণ্ট্ৰিবিউশ্যন আছে আৰু এখন CD মই চেষ্টা কৰিছিলোঁ মামাৰ নামত মানে সম্বৰ্ধনা জনাবৰ কাৰণে কিন্তু সেইটো মানে ফুল ফ্লেজেডলি কৰিব নোৱাৰিলোঁ বিকজ অফ ফাণ্ডছ আৰু যিসকলে জড়িত হৈছিলে সেইটো চিডিখন বনাওঁত যিখিনি মিউজিক আমাক হেল্প কৰিছিলে কম্প'জ কৰিবৰ কাৰণে আৰু সেইটো সময়ত আমাৰ জুবিন দা আছিলে যোনে আমাৰ কাৰণে গাইছিলে তাৰপিছত মাহীয়ে গাইছিলে তাৰপিছত আমাৰ ডনি হাজৰিকা আছিলে যোনে তেওঁ 2টা গান কম্প'জ কৰিছিলে মিউজিক ছাইডটোৰ পৰা দুদুল দাহঁত আছিলে তাৰপিছত আমাৰ নীলোৎপল আছিলে নবদ্যহঁত আছিলে আমাৰ বাবা দা আছিলে আৰু বুবু দাহঁত আছে আৰু বিভিন্ন মানে শিল্পী সকলোৱে গোটেই যোগদান দিলে দিগন্ত আমাৰ ৰেকৰ্ডিষ্ট সিও আছিলে চ' এনেকৈ আমাৰ গোটেই কণ্ট্ৰিবিউশ্যনখিনি এটা মৰম এটা মানে সেইটো বস্তু এই শ্ৰদ্ধাটো আজিও মই দেখা পাওঁ কি যদি আজি মই ডেনিছ বেংক ছাৰৰ কথা যদি কওঁ یا মামাৰ কথা যদি কাৰোবাৰ লগত পাতোঁ এইটো ডেফিনেটলি মানে সেই সময়ত মামা যোনখিনি মিউজিক কম্প'জ যেতিয়া কৰে মই এটা বস্তু দেখা পাইছিলোঁ তেওঁ কিন্তু এৰিথমেটিকেলি বহুত কাম কৰিছিলে মানে অংকটো ইমান তেওঁ চলিড আৰু তেওঁ সদায় ষ্টাফ নটেশ্যনটো বহুত বিলিভ কৰিছিলে আৰু সেইটোৱে বস্তু তেওঁ বহুত ল'ৰা ছোৱালীক মই ভাবোঁ সেই বস্তুটো এতিয়াও থাকি গ'ল আৰু হয়তো চাগে যদি আমি কিবা পাওঁ এনেকুৱা সুযোগ মই যদি কিবা পাওঁ ইয়াত যদি আমি মামাৰ নামত যদি কিবা এটা কৰিব পাৰোঁ আজি ডেটত মই ভাবিছোঁ এখন অৰ্কেষ্ট্ৰা এখন স্কুল খোলা যাওক আমাৰ অসমৰ কাৰণে কাৰণ বহুত বিভিন্ন ইয়াত মই স্কুলছবোৰ দেখিছোঁ কিন্তু সেইটো পদ্ধতিত যিসকল মামাৰ লগত জড়িত হৈ আছিলে যিসকল ষ্টুডেণ্ট এতিয়া ডাঙৰ মিউজিচিয়ান হৈছে তেওঁলোকৰ যোগেদি আমি এখন অৰ্কেষ্ট্ৰা ষ্টুডিঅ' বা এখন অৰ্কেষ্ট্ৰা আমি স্কুল এখন খুলিবৰ কাৰণে মই কিন্তু বহুত মানে মই আগ্ৰহী মানে এইটো আপোনাৰ মা মীনা বেংকছৰ এটা সময়ত বৰ ভাল গান গাইছিলে মাৰ কিবা স্মৃতি আপোনাৰ মনত আছেনে মা কথা ক'বলৈ যদি যাওঁ মা মোৰ বহুত মৰমীয়াল আৰু মা মানে চবৰ কাৰণে মানে মাক চবেই বহুত মৰম কৰে আৰু মা মানে বিৰাট সহজ আৰু সৰল মানুহ তেওঁ আৰু মায়ে খালি এটাই জানে আজি যদি ৰাতিপুৱা ব্ৰেকফাষ্ট খাওঁ এই ব্ৰেকফাষ্ট খাই থকা সময়তে ক'ব দুপৰীয়া কি সাজ খাম চ' মা সেইটো লাইফ লৈ মানে অতি সোনকালে বিয়া পাতিছিলে মা কিন্তু মই যিখিনি মাৰ পৰা শুনা পাইছিলোঁ বা মামাৰ পৰা শুনা পাইছিলোঁ কিন্তু মাৰ ভোকেল ছাইডটো বহুত ষ্ট্ৰং আছিলে আৰু মোৰ ভুলো নহ'ব যদি মা আই থিংক লেডি গিটাৰিষ্ট হিচাপে ফাৰ্ষ্ট গিটাৰিষ্ট আছিলে অসমৰ আৰু ডিউ টু ফেমিলি বণ্ডিঙত অহাৰ কাৰণে মিউজিকৰ লাইনত তেওঁ ফুল ফ্লেজেডলি আহিব নোৱাৰিলে কিন্তু মায়ে যেতিয়া গুণগুণাই ঘৰৰ ভিতৰত ইয়াৰ গিটাৰখন লৈ যেতিয়া নিজে বহে মই তেতিয়া সৰু কিন্তু মই মনত আছে মানে বহুত পুৰণা গান এনেকুৱা যেন লাগে সঁচাকৈ কেছেটে বজাই আছেনে এনেকুৱা যেন লাগে যে মই সঁচাকৈ অডিঅ' এটা শুনি আছোঁ লাইভ ন চ' মাৰ মেমৰিত সেইখিনিয়ে মোৰ এতিয়া বৰ্তমান মানে ইন টাৰ্মছ অফ মিউজিক সেইখিনিয়ে আছে কিন্তু মা ফুল ফ্লেজেডলি মাহীহঁতৰ নিচিনাকৈ ষ্টেজ পাৰফৰ্ম কৰা নাছিলে আপোনাৰ মাহী মালা বেংকছ তেওঁ বৰ্তমান ঠিক 50-50 এজন মানে ব্যক্তি তেওঁৰ মনতো এটা সময়ত তেওঁক মই লাইভ পাৰফৰ্মেঞ্চ কৰা নিজে দেখা পাইছোঁ তেওঁক সেইদিনৰ আজি 4-7 দিনমানৰ আগতে মই তেওঁলোকৰ যেতিয়া কথা পাতিছোঁ তেওঁ বৰ্তমান যথেষ্ট বছৰ অসুস্থ আৰু কিছুমান স্মৃতি তেওঁ মোক ক'ব খুজিও মানে ক'ব পৰা নাই মানে কাৰণে তেওঁ অসুস্থতাৰ বাবে আপোনাৰ মাহীওতো উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম এজ এ ড্ৰামছ প্লেয়াৰ এতিয়া ঘৰতে আপোনাৰ মা প্ৰথম এজন ফাৰ্ষ্ট গিটাৰিষ্ট বুলি ক'ব পাৰি আৰু মাহীকটো আপোনালোকে আমি নিঃসন্দেহে ক'ব যে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম যদি ডান্স প্লেয়াৰ কোনোবা আছিলে সেয়া হ'ল মালা বেংকছ আৰু উত্তৰ পূৰ্বাঞ্চলত যদি প্ৰথম কোনোবা এজন ট্ৰাম্পেট প্লেয়াৰ আছিলে সেইজন হ'ল ডেনিছ বেংকছ মাহীয়ে আপোনাক কিবা কথা আগতে শ্বেয়াৰ কৰে নেকি মানে এই হৈ যোৱা যিবিলাক অতীত আছিল এইটো 1997 পাছত মাহী একচুৱেলি কি হ'ল মাহী মানে সিদ্ধান্ত ল'ব পৰা নাই আৰু তেওঁ একচেপ্ট কৰিব পৰা নাই কিয়
সেই সময়ত এটা ইম'শ্যন, এটা চেণ্টিমেণ্ট, এটা বহুত ডাঙৰ সিদ্ধান্ত আৰু মাহী এটা ধুমুহা অহা দি আহিছে মানে, এটা পাথৰ ভাঙি আহি মূৰৰ ওপৰত পৰিলে যোনটো হয়, মাহী লাইফত এনেকুৱা এটা হৈছে মানে, শ্বক এনেকুৱা এটা খালে, আজি দাদা নাই মানে মই নাই, চব সিদ্ধান্ত মামাই লয়, এভৰিথিং, মামাৰ প্ৰগ্ৰামৰ পৰা, ঘৰ চলোৱাৰ পৰা, এভৰিথিং এণ্ড টু এণ্ড মামাই চাইছিলে। চ' আমি সকলোৱে ডিপেণ্ডেণ্ট মামাৰ ওপৰতে, কাৰণ মই মামাৰ বাহিৰে মই বেলেগ কাকো দেখাই নাপালোঁ। আৰু মামা এনেকুৱা আছিলে মানে ইটছ লাইক এ ওৱান মেন আৰ্মি মানে, আৰু চবেই তেওঁক ইমান শ্ৰদ্ধা, ইমান ৰেচপেক্ট কৰে। মামাই যেনেকেই কয় তেনেকৈ আমি অবিডিয়েণ্টলি আমি শুনো। অঁ, আৰু মই বুলি নহয়, আমাৰ সকলোৱে মানে যিমান ষ্টুডেণ্টছবোৰ আছে তেওঁলোকেও পূৰা মানে, কিন্তু আৰু বহুত ডিচিপ্লিন তেওঁ মেইনটেইন কৰিছিলে। স্কুলতো তেওঁ বহুত ষ্ট্ৰিক্ট আছিলে। এতিয়া যেতিয়া মামা ঢুকাই গ'ল, মাহী 2-এটা প্ৰগ্ৰাম ডেফিনেটলি কৰিছে, বহুতখিনি প্ৰগ্ৰামে কৰা হ'ল। সেই তাৰ মাজতে এটা প্ৰগ্ৰাম কৰোঁতে আমাৰ বহুত ডাঙৰ এক্সিডেণ্ট এটা হৈছিলে, মোৰো এক্সিডেণ্ট, মই আছিলোঁ তাতে, বাবাদাও আছিলে। বহুত আমাৰ সোণাৰীৰ ওচৰত এটা এক্সিডেণ্ট হৈছিলে, গাড়ী এক্সিডেণ্ট, কিন্তু কাৰো একো নহ'ল, কিন্তু চিভিয়াৰলি চবৰে ইনজিয়ৰ্ড হৈছিলে। আৰু সেই তাৰ পাছৰ পৰাই লাহে লাহে মাহী মানে ইণ্টাৰেষ্টটো অলপ কমি আহিলে, এইটো কাৰণে বিকজ মাহী মানে যোনটো ভিজন মামাৰ আছিলে, সেই ভিজনটো হয়তো মাহী দেখা পোৱা নাছিলে এইটো টাইমত। এইটো কোৱাটো আই ডোণ্ট ন' মোৰ সেইটো ৰাইট হ'বনে নহয়, কিন্তু মই দেখা পালোঁ কি কোনোবা এটাই কিবা এটা কৰিবৰ কাৰণে এটা পিয়'ৰ লিডাৰশ্বিপ এটা লাগে। আজি লিডাৰশ্বিপটো কণ্টিনিউ কৰিবৰ কাৰণে নেক্সট লাইন অফ লিডাৰশ্বিপটো প্ৰিপেয়াৰ হোৱা নাছিলে। সেইটো কাৰণে মানে গোটেই বেণ্ডটো, গোটেই গ্ৰুপটো ভাঙি যাবলৈ মানে এটা ৰাস্তা পালে। এটা অতি ব্যক্তিগত প্ৰশ্ন, আৰু সেইটো আপুনি যদি পাৰে দিব উত্তৰ। বা আপোনালোকৰ মালা বাইদেউ আৰু ডেনিছ ছাৰ দুজনে অবিবাহিত হৈ থাকিল, ইয়াৰ কিবা কি কাৰণ বুলি আপুনি ভাবে? মেইন ৰিজন মামাৰ বিয়া নপতাৰ কাৰণ হৈছে মামাই আমাক দায়িত্ব লৈছিলে। আৰু মোৰ দেউতা মাহঁত বাগানত থাকিলে বহুত বছৰ, আৰু তাতে মানে অহা যোৱাটো কৰিবলৈ অসুবিধাৰ কাৰণে মামাই লাহে লাহে মানে ক'লে কি নহয় মই ইহঁতক চাম, এটা দায়িত্ব আমাক অলৰেডি আমাৰ ওপৰত ল'লে। আজি ঘৰৰ পৰা ফিজ আহক বা নহওক মামাই নিজৰ ফালৰ পৰা ক্লিয়াৰ কৰিব, আমাৰ খোৱাৰ পইচা আহক বা নাহক মামাই সেইটো নিজৰ ফালৰ পৰা চব মানে এভৰিথিং এণ্ড টু এণ্ড তেওঁ কৰে। কিন্তু মই যিমানখিনি জানো, মামা ৱাজ ফল ইন লাভ উইথ ৱাট লেডি, এগৰাকী মাইকী মানুহ, মই নামটো পাহৰি গ'লোঁ, তেওঁ আই থিংক মিঠাপুখুৰী নে ক'ত আছিলে নেকি, ঘৰটো মই একজেক্টলি মনত নাই। কিন্তু সেই সময়ত তেওঁ মামা কিন্তু এক্সপ্ৰেছ কৰিব নোৱাৰিলে তেখেতক, কিন্তু বাই দ্য টাইম এক্সপ্ৰেছ কৰা মানে তেওঁ অলৰেডি বেলেগৰ লগত বিয়া হৈ গ'ল। আৰু মামা সেইটোৱেই কাৰণে চাগে মই ভাবোঁ, আৰু চাগে পিয়'ৰ লাভ কৰিছিলে চাগে, আৰু সেইটো কাৰণে চাগে তেওঁ আৰু আগ নাবাঢ়িলে এইটো লাইনত। আৰু মিউজিকত তেওঁ পূৰা ডিভ'ট কৰিলে, আৰু আমাৰ ওপৰত পূৰা ডিভ'ট কৰিলে। আৰু ঠিক তেনেকৈ মাহীও বিয়া হ'ম বুলি বহুত আগবাঢ়িছিলেও, কিন্তু XYZ ৰিজনৰ কাৰণে কৰা নগ'ল, আৰু মাহীও ছিৰিয়াছলি নল'লে। আৰু যিহেতু মই একদম গ্ৰেজুৱেশ্যনলৈকে মাহী আমালোকক চাইছে, মোক, মোৰ লগত 2জনী ভণ্টি, আৰু আজিৰ ডেটত চাওক এটা ল'ৰা ছোৱালী ডাঙৰ কৰিবলৈ কিমান কষ্ট। সেই সময়ত আমি 3টাকৈ ল'ৰা ছোৱালী, আইতা আছিলে মোৰ, আৰু অন্য মেম্বাৰ্ছবোৰ আছিলে। চ' তেওঁলোকে কমপ্লিট দায়িত্ব লৈছিলে, আৰু মাহীও ডেফিনেটলি বিচাৰিছিলে বিয়া হোৱাটো, কিন্তু কিবা এটা ৰিজনত তেওঁৰো নহ'ল মানে বিয়াখন।